আজিকালি কোষ্ঠকাঠিন্যৰ সমস্যা তিনি সাধাৰণ হৈ পৰিছে। কোষ্ঠকাঠিন্য অস্বস্তিকৰ আৰু চিন্তনীয় হ'ব পাৰে। যদি আপুনি অন্য দিনতকৈ কমকৈ মলত্যাগ কৰি আছে, মল পাৰ হ'বলৈ বহু সময় লয় বা মল কঠিন হৈ আছে, তেন্তে আপোনাৰ কোষ্ঠকাঠিন্য হ'ব পাৰে। প্ৰায় সকলোৱে জীৱনত কোনোবা এটি সময়ত কোষ্ঠকাঠিন্যৰ সন্মুখীন হয় আৰু বয়সস্থ লোকে কম বয়সীয়া লোকতকৈ এই অৱস্থাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা বেছি। কিন্তু ভাল সুখবৰটো হ'ল বেছিভাগ সময়তে কোষ্ঠকাঠিন্য কোনো গুৰুতৰ অৱস্থা নহয় আৰু ইয়াৰ চিকিৎসাও সম্ভৱ। খাদ্যাভ্যাসৰ পৰিৱৰ্তনৰ বাবে বহু লোক কোষ্ঠকাঠিন্যৰ সমস্যাত ভুগিবলগীয়া হয়। কোষ্ঠকাঠিন্যত ভোগা লোকসকলে মলত্যাগ কৰাত অসুবিধা পায়েই থাকে। এনে পৰিস্থিতিত ইয়াৰ ফলত উচ্চ ৰক্তচাপ, বাতবিষ আদি আন সমস্যাও হ'ব পাৰে। কিছুমান সহজ ঘৰুৱা উপায় গ্ৰহণ কৰি এই সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰি। ইয়াৰ আগতে জানি লওক যে ডায়েবেটিছ ৰোগীৰ কোষ্ঠকাঠিন্যত ভোগাৰ কাৰণ কি। ডায়েবেটিছ আৰু কোষ্ঠকাঠিন্যৰ মাজৰ সম্পৰ্ক কি? ডায়েবেটিছ ৰোগৰ সৈতে প্ৰত্যক্ষ বা পৰোক্ষভাৱে কোষ্ঠকাঠিন্যৰ সম্পৰ্ক আছে। কিছুমান ৰেচক ঔষধ উপযুক্ত চিকিৎসা হ'ব পাৰে, কিন্তু আন কিছুমানৰ ফলত ৰক্ত শৰ্কৰা বৃদ্ধি হ'ব পাৰে। ডায়েবেটিছৰ ফলত ৰক্ত শৰ্কৰাৰ মাত্ৰা ধাৰাবাহিকভাৱে অধিক হ'ব পাৰে, যাৰ ফলত স্নায়ুৰ ক্ষতি হ'ব পাৰে, যাৰ ফলত কোষ্ঠকাঠিন্যৰ সমস্যাই দেখা দিব পাৰে। কোষ্ঠকাঠিন্যৰ লক্ষণসমূহ। কোষ্ঠকাঠিন্য হোৱাৰ অৰ্থ হ'ল আপোনাৰ মলত্যাগ অন্য দিনতকৈ কঠিন বা কমকৈ হৈছে। সপ্তাহত 3 বাৰতকৈ কম মলত্যাগ কৰিলে কোষ্ঠকাঠিন্য হ'ব পাৰে। মলত্যাগ কৰাৰ মাজৰ স্বাভাৱিক সময় ব্যক্তিভেদে বেলেগ বেলেগ হয়। কিছু সংখ্যক লোকে দিনটোত 3 বাৰকৈ শৌচ কৰিব লগা হয়, আনহাতে আন লোকে সপ্তাহত মাত্ৰ কেইবাৰমানহে মলত্যাগ কৰিবলগীয়া হয়। কিন্তু মলত্যাগ কৰাত 3 দিনতকৈ অধিক সময় হোৱাটো সাধাৰণতে বহু দীঘলীয়া হৈ পৰে। 3 দিনৰ পিছত আপোনাৰ মল কঠিন হৈ পৰে আৰু ইয়াৰ পাৰ হোৱাটোও অধিক কঠিন হৈ পৰে। কোষ্ঠকাঠিন্যৰ লক্ষণসমূহ হ'ল: সপ্তাহত 3 বাৰতকৈ কমকৈ মলত্যাগ কৰা, মলত্যাগত অসুবিধা হোৱা, গোটা বা কঠিন মল, শৌচ খোলোচা হোৱা যেন অনুভৱ নোহোৱা। কিহৰ ফলত কোষ্ঠকাঠিন্য হয়? বৃদ্ধসকলৰ ক্ষেত্ৰত হোৱা বহুতো সাধাৰণ চিকিৎসাজনিত অৱস্থাৰ লগতে ঔষধৰ দ্বাৰাও কোষ্ঠকাঠিন্য হ'ব পাৰে। কোষ্ঠকাঠিন্যৰ কাৰণ কেৱল খাদ্যৰ পৰিৱৰ্তন নহয়, ইয়াৰ আন বহুতো কাৰণ আছে। অনবৰতে বহি থকা জীৱনশৈলী, খাদ্যৰ অনিয়মিত ব্যৱহাৰ, খাদ্যত আঁহৰ অভাৱ, শৰীৰত পানীৰ অভাৱ, দিনে 8 গিলাচতকৈ কম, কফি আৰু চাহৰ অত্যধিক সেৱন, প্ৰতিদিনে 4 কাপতকৈ অধিক, মদ্যপান আৰু ধূমপান, উদ্বেগ আৰু মানসিক চাপ। কোষ্ঠকাঠিন্যৰ সৈতে মোকাবিলা কৰাৰ উপায়: 1.
100 মিলিলিটাৰ কোমল গাখীৰত 2 চামুচ ঘিউ মিহলাই শুবলৈ যোৱাৰ পূৰ্বে পান কৰক। 2. আধা চামুচ চফ 100 মিলিলিটাৰ কুহুমীয়া পানীত দিনে দুবাৰকৈ মিহলাই খাদ্যৰ খোৱা আগতে বা পিছত খাব লাগে। 4. ইছবগুল গুড়ি 1-2 চামুচ 5 পৰা 10 গ্ৰাম কুহুমীয়া পানীত মিহলাই শুবলৈ যোৱাৰ আগতে খাব লাগে। 5. এচামুচ 5 গ্ৰাম ত্ৰিফলা গুড়ি 100 মিলিলিটাৰ কুহুমীয়া পানীত মিহলাই শুবলৈ যোৱাৰ আগতে খাব লাগে। 6. 2-4টা ডিমৰু এগিলাচ পানীত 4 ঘণ্টা তিয়াই থোৱাৰ পিছত খাব পাৰে। 7. 20টা কিচমিচ এগিলাচ পানীত 12 ঘণ্টা তিয়াই পানীৰ লগত খাব লাগে। জীৱনশৈলীত পৰিৱৰ্তন কৰক। প্ৰতিদিনে পুৱা 30-45 মিনিট খোজ কাঢ়িব লাগে। সাৰ পোৱাৰ পিছত খালী পেটত 2 গিলাচ 1 লিটাৰ কুহুমীয়া পানী খাব লাগে। ঋতু অনুসৰি আৰু আঁহযুক্ত সেউজীয়া শাক-পাচলি আৰু ফল-মূল খাদ্যত অন্তৰ্ভুক্ত কৰক। দৈনিক ক্ৰমেও 8-10 গিলাচ পানী খাব লাগে। খাদ্য খোৱাৰ সময়ত পানী নাখাব। প্ৰয়োজন হ'লে এটা চুমুক খাব। প্ৰতিটো আহাৰ খোৱাৰ 30 মিনিটৰ পিছত এগিলাচ কুহুমীয়া পানী খাব লাগে। প্ৰতিটো আহাৰ খোৱাৰ লগে লগে ক্ৰমেও 100 খোজ কাঢ়িব লাগে। খোৱাৰ পিছত 5-10 মিনিট বজ্ৰাসন কৰক। ভজা খাদ্য, মিঠা খাদ্য আৰু ছ'ডা পানীয় সেৱন নকৰিব। ধ্যান আৰু প্ৰাণায়াম কৰি মানসিক চাপ আৰু উদ্বেগ দূৰ কৰক। গতিকে যদি আপুনি নিজৰ মাজত এনে কোনো লক্ষণ লক্ষ্য কৰে, তেন্তে এই সহজ ঘৰুৱা উপায়সমূহৰ অভ্যাস কৰক আৰু আপোনাৰ জীৱনশৈলী পৰিৱৰ্তন কৰক। বড়ি খোৱাৰ সলনি এই ঘৰুৱা উপায়বোৰ চেষ্টা কৰক, যিবোৰ কম ক্ষতিকাৰক হ'ব। ধ্যান আৰু খাদ্য পৰিপূৰক। কিছুমান ঔষধে প্ৰেছক্ৰিপশ্যন আৰু ফাৰ্মাচী দুয়োটা কোষ্ঠকাঠিন্যৰ সৃষ্টি কৰিব পাৰে। ইয়াৰ ভিতৰত হতাশাৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰা কিছুমান ঔষধ, কেলছিয়ামযুক্ত এন্টাচিড, কিছুমান এলাৰ্জি ঔষধ, এণ্টিহিষ্টামিন, কিছুমান বিষ নিৰাময়কাৰী, কিছুমান উচ্চ ৰক্তচাপৰ ঔষধ, প্ৰস্ৰাৱৰ ঔষধ, এণ্টিকোলিনাৰ্জিক, এণ্টিস্পাছমোডিক, এণ্টিকনভলচেণ্ট, পাৰ্কিনছন ৰোগৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰা ঔষধ আদিৰ বাবে ব্যৱহাৰ কৰা হয়। কিছুমান খাদ্য পৰিপূৰক যেনে আইৰণেও কোষ্ঠকাঠিন্য সৃষ্টি কৰিব পাৰে। চিকিৎসা পদ্ধতিৰ সময়ত ব্যক্তিৰ বিষ অনুভৱ নকৰিবলৈ ব্যৱহাৰ কৰা এনাস্থেচিয়াৰো কোষ্ঠকাঠিন্যৰ হ'ব পাৰে। কোষ্ঠকাঠিন্যৰ চিকিৎসা। কোষ্ঠকাঠিন্যৰ বহু ক্ষেত্ৰত ঘৰতে চিকিৎসা কৰিব পাৰি। আপোনাৰ মল কোমল আৰু সহজে পাৰ হৈ থাকিবলৈ আৰু ভৱিষ্যতে কোষ্ঠকাঠিন্য ৰোধ কৰিবলৈ এই পৰিৱৰ্তনসমূহ চেষ্টা কৰক। স্বাস্থ্যকৰ খাদ্য খাওক। আপোনাৰ খাদ্যত সতেজ ফল-মূল, পকা বা কেঁচা আদি উৎসৰ পৰা প্ৰচুৰ পৰিমাণে প্ৰাকৃতিক আহাৰৰ লগতে গোটা শস্য আৰু ৰুটি থাকিব লাগে। আপেল, ব্লুবেৰী, জামু, কল, গাঢ় সেউজীয়া পাতৰ শাক-পাচলি, ব্ৰকলি, ফুলকবি, বিন, কুমলীয়া ডালিম, ঘেঁহু, ওটছ, ব্ৰাউন ৰাইচ, বাদাম আৰু গুটি খাব। পৰ্যাপ্ত পৰিমাণৰ
তৰল পদাৰ্থ নিশ্চিতভাৱে খাব লাগে। অতি কম পৰিমাণৰ তৰল পদাৰ্থ সেৱন কৰিলে কোষ্ঠকাঠিন্য আৰু বেয়া হ'ব পাৰে। পৰ্যাপ্ত পৰিমাণৰ পানী, ৰস আৰু অন্যান্য তৰল পদাৰ্থ খালে নিয়মিতভাৱে মল ত্যাগ কৰাত সহায়ক হ'ব। ব্যায়াম। প্ৰতিদিনে অলপ ব্যায়াম কৰিলে হজম শক্তি উন্নত হ'ব পাৰে। এনে কাম কৰক যিবোৰে আপোনাক গতিশীল আৰু সক্ৰিয় কৰি ৰাখে, যেনে ফুৰিবলৈ যাওক। আপুনি ভাল পোৱা শাৰীৰিক কাৰ্যকলাপ বিচাৰি উলিয়াওক আৰু ইয়াক আপোনাৰ দৈনন্দিন জীৱনৰ অংশ হিচাপে লওক। কেফেইন আৰু মদ্যপানে কোষ্ঠকাঠিন্য আৰু বেছি বেয়া কৰি তুলিব পাৰে, সেয়েহে সেৱন কম কৰক। যদি আপুনি এই ভিডিঅ'টো চাই ভাল পালে তেন্তে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰক আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক।